ইকাতি শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা প্ৰজ্ঞাক লৈ সপোন দেখা বন্ধ কৰা কথাখিনি মই তোমাক ভদ্ৰভাৱে কৈছোঁ মোক অভদ্ৰ হ'বলৈ বাধ্য নকৰিবা পুৰুষক আঙুলি টোৱাই কথা কোৱাৰ অধিকাৰ মহিলাৰ নাই যদি মহিলাৰ সেই অধিকাৰ নাই তেনেহ'লে পুৰুষৰো নাই তুমি কিংচুকক কি ক'লা এগৰাকী মাক হিচাপে যিখিনি কথা ক'ব লাগে মই সেইখিনিয়ে ক'লোঁ তুমি বাৰ কথা কিয় বিশ্বাস কৰিছা বায়ে মিছা মাতিছে শুনিবলৈ একো নাই অ কি শুনি ঐ এটা ফোন ৰাখ মোৰ হিৰোইন আহি গ'ল তাই ইয়াত কি কৰিছে ইফালেও চাইছে সিফালেও চাইছে কাক বিচাৰিছে কেনেবাকে মানে মোক বিচাৰি অহা নাইতো ষ্টেইঙৰ শপত মোৰ এইটো খুলিলে বেয়াও লাগিব নহয় পাগল হৈ যাম মই হাই মানে হেল্ল' এই তুমি ইয়াত যে কেনেবাকে মানে তুমি মোক বিচাৰি অহা নাইতো নহয় মই মানে গাড়ী বিচাৰি আহিছা নহয় মই মানে অনিৰ্বেদাক বিচাৰি আহিছিলোঁ তেখেত নাই নেকি নাই নেকি মানে তুমি অনিৰ্বেদাক কেনেকে চিনি পোৱা তুমি তাক বিচাৰি ইয়ালৈ আহিলা যে কেছটোনো কি আচলতে দৰকাৰী কথা আছে তেখেত ভাড়ালৈ ওলাই গ'ল নেকি গৈছে বাৰু হওতো আহিলেই ৰ'বা মই মাতি দিছোঁ অনুভূতি ইয়াত কিন্তু কিয় তাই ইয়ালৈ কিয় আহিছে ঐ ছোৱালীজনীয়ে তোক বিচাৰি আহিছে নহয় তই তাইক কেনেকে চিনি পাৱ সেইবোৰ বহুত কথা ই ক'লে আপুনি বোলে মোক বিচাৰি আহিছে নিশ্চয় আপুনি অথনিৰ কথাটো লৈ আচলতে অথনি ৰ'ব আপুনি একো নক'ব মোক ক'বলৈ দিয়ক আমি বহি কথা পাতিব পাৰিম নেকি টিউচন বাঢ়িব মানে ল'ৰা ছোৱালী আৰু বেছিকৈ আহিব ঘৰলৈ নাহে মইহে সিহঁতৰ ঘৰলৈ যাব লাগিব ক্লাছ 6-7ৰ ল'ৰা ছোৱালী
যি টিউচন কৰা ঘৰতে কৰিবি, বাহিৰলৈ গৈ টিউচন কৰিব নালাগে। দেউতা, তই সেইদিনাৰ ঘটনাটোৰ কাৰণে এনেকৈ কৈছ ন? কিন্তু এতিয়া সেইবোৰৰ ভয়ত মই ঘৰতে সোমাই থাকিব নোৱাৰো নহয়। তথাপি তোক অকলে বাহিৰলৈ ওলাই যাব দিব নোৱাৰো। আৰু তোৰ ভয় নালাগিলেও মোৰ ভয় লাগেতো। তই ভয় নকৰিবিচোন, মোৰ একো নহয়। শুন, মই তোক সদায় টিউচনলৈ যাওঁতে পুতুল খুৰাহঁতৰ ঘৰত থৈ যাম আৰু ঘূৰি আহোঁতে সোমাই লৈ আহিম, হ'ব? নহ'ব, টিউচনলৈ যাওঁতে তোক মই লগত লৈ যাম আৰু আহোঁতে লগত লৈ আহিম, এইটোহে হ'ব। আপুনি মোক এই বিষয়টো লৈ আৰু বুজাব নালাগে। মই মিছা নকওঁ, সেইখিনি সময়ত মোৰো বেয়া লাগিছিল, কিন্তু মই এতিয়া সকলো পাহৰি গ'লো। কিন্তু মোৰ এটা কথা ভাবি আচৰিত লাগিছে, মই ইয়াত থাকোঁ বুলি আপুনি কেনেকৈ গম পালে? কেনেকৈ মানে, মই জানো মোৰ যে বেগটো হেৰাইছিল, মানে চুৰ হৈছিলে যে, সেইটো ইয়াৰে ওচৰত হৈছিল, সেইবাবে। অ', বুজিলোঁ। এই ষ্টেণ্ডটো মোৰ দ্বিতীয় ঘৰ। দিনটো মই ইয়াতে থাকোঁ। সেই যে গাড়ীখন দেখিছে, সেইখন মোৰেই গাড়ী, সেইখন ময়ে চলাওঁ। একেবাৰে সৰু মানুহ, আপোনাৰ দৰে নহয়। আপুনি মোৰ বিষয়ে একো নাজানে আৰু একো নজনাকৈ মোক ডাঙৰ মানুহ বুলি নাভাবিব। আৰু মোৰ চকুত সৰু ডাঙৰ মানুহ বুলি কোনো কথা নাই। আছে যদি কেৱল ভাল আৰু বেয়া মানুহ। আৰু মোৰ চকুত আপুনি এজন ভাল মানুহ। আপোনাৰ বিষয়ে মই যি ভাবিছিলোঁ, আপুনি একেবাৰে তেনেকুৱাই। আৰু সেইবাবে চাগে মই কি হ'ল, ৰৈ গ'ল যে আপুনি? নাই, চাহ খাম বুলি কৈ এতিয়ালৈ চাহে অৰ্ডাৰ দিয়া নাই। দাদা, দুকাপ চাহ। অঁ ঠিক আছে। চেনি খাবনে আপুনি? দাদাই জানে মই চাহত চেনি খাওঁ নে নাখাওঁ। কিন্তু কেনেকৈ? তেওঁক আপুনি চিনি পায়? নাই নাই, মই মানে সদায় চাহ খাই থকা চাহ দোকানখন বুলি ভাবিলোঁ। দাদা, চাহত চেনি কমকৈ দিব। ইমানকৈ কি চাইছে? কেনেবাকৈ মোক চিনি পাইছে নেকি? বেয়া নাপায় যদি আপোনাক মই কথা এটা কওঁনে? কওকচোন। মানে আপোনাৰ লগত মই আজি ছেকেণ্ড টাইম ভালকৈ কথা পাতিছোঁ, কিন্তু মোৰ এনেকুৱা কিয় লাগিছে যে মই আপোনাক সদায় লগ পাওঁ, সদায় আপোনাৰ সৈতে কথা পাতোঁ। দাদা, চাহ হ'ল। ৰত্নদা, মোৰ গাড়ীৰ ওচৰত কি কৰি আছে? সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। অ বিলাল, ক মই ষ্টেণ্ডত নাই। এ নহয়, মানে গাড়ীখনৰ মোবিলটো সলাবলৈ এই ওচৰৰ দোকানখনলৈ আহিলোঁ। অঁ হ'ব, ৰাতিকে ফোন কৰিম দে, হ'ব।
অঁ এইখনচোন আমাৰ পোনাকণৰ গাড়ী। গাড়ীখন ইয়াত, কিন্তু মানুহটো নাই যে। আজি সি ষ্টেণ্ডলৈও অহা নাই। ফোন এটাকে লগাওঁ। ইয়াৰ ফোনটো অনবৰতে ছুইচ অফ বুলি কয়। মবিল পাছত কিনিম। ইয়াৰ কাৰণে অকণমান ৰৈ দিছোন ইয়াতে। এইটো মোৰ নাম্বাৰ। এতিয়াৰ পৰা আমি বন্ধু হ'ব পাৰোঁনে? হ'বলৈনো কি আছে, মইতো আপোনাৰ বন্ধুৱে হয়। আহোঁ দিয়ক, মোক ভুল বুজি নাথাকিব। আপোনাক মই ভুল বুজি থাকিলে মই জানো আপোনাৰ বন্ধু হ'ব বিচাৰিলোহেঁতেন। পইণ্ট। ভালে থাকক, আহোঁ মই। আপুনিও। ৰত্নদা, তেখেত মোৰ গাড়ীৰ ওচৰত কি কৰি আছে? কেনেবাকৈ মোক দেখা পালে সৰ্বনাশ হ'ব। কি কৰোঁ এতিয়া? এইটো পোনাকণ আছিল জানো? আপুনি? আপোনালোকক আগৰ ঠাইত বিচাৰি নাপালোঁ। ইয়াত কি কৰি আছে? এতিয়াৰ পৰা এই ফুটপাথটোৱে আমাৰ ঘৰ। কিন্তু আপুনি আমাক কিয় বিচাৰি ফুৰিছে? সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। লোৱা, খোৱা। তুমি নোখোৱা? মই নাখাওঁ পম, তুমি খোৱা। খোৱা খোৱা।
আপুনি আপোনালোকক আগৰ ঠাইত বিচাৰি নাপালোঁ। ইয়াত কি কৰি আছে? এতিয়াৰ পৰা এই ফুটপাথটোৱে আমাৰ ঘৰ। কিন্তু আপুনি আমাক কিয় বিচাৰি ফুৰিছে? আমিতো আপোনাৰ একো নহয়। নহয়, কিন্তু মানুহটো হয়। মই আপোনাক পইচাৰে সহায় কৰিব নোৱাৰিব পাৰোঁ। এষাৰ মাতো দিব পাৰোঁ। যদি মই অহাৰ কাৰণে বেয়া পাইছে, ঠিক আছে, মই যাওঁ। ৰ'ব, মই আপোনাক বেয়া পোৱা নাই। মাথো মনত কৌতূহলহে জাগিছে। মোক আপুনি নিজৰ ভাইটিৰ দৰে ভাবিব পাৰে। আচলতে মই আপোনাৰ স্বামীৰ বিষয়ে জানিব বিচাৰিছোঁ। কিজানিবা এই বিষয়ে মই আপোনাক কিবা সহায় কৰিব পাৰোঁই। আৰু সহায় মই তেতিয়া কৰিব পাৰিম যেতিয়া আপুনি আচল কথাবোৰ মোক ক'ব। মই আপোনাক জোৰ কৰা নাই। আপুনি কয় নকয় সেইটো আপোনাৰ ব্যক্তিগত কথা। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে